বিলাসীপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচন সন্দৰ্ভত NSUৰ সভা অনুষ্ঠিত। বিলাসীপাৰা প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত আজি NSUৰ এই সভা অনুষ্ঠিত হৈছে। উল্লেখ্য আছে NSUৰ প্ৰাৰ্থীসকলক কেনেকৈ জয়ী কৰিব পৰা যায় সেই মৰ্মে প্ৰস্তুতি হাতত ল'বলৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত বাদশ্বাহে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি কংগ্ৰেছৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য খালিদ হুছেইন ওৰফে মুন্না, কোকৰাঝাৰ জিলা NSUৰ সভাপতি জৈনুদ্দিন শ্বেখ, ধুবুৰী জিলা NSUৰ সভাপতি নুৰুদ্দিন জহিৰুল ইছলামেও পৰামৰ্শ আগবঢ়ায়। সভাখনত উপস্থিত থাকে নাৰালগা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গিৰিয়েক তথা ঠিকাদাৰ মুছলিম উদ্দিন, নাৰালগা ব্লক কংগ্ৰেছৰ সভাপতি ছফিকুল ইছলাম, নাৰালগা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বেল্লাল হুছেইন, প্ৰাক্তন সভাপতি চাহানুৰ ইছলাম, কংগ্ৰেছ দলৰ বিভিন্ন পদবীধাৰী ব্যক্তিৰ লগতে 200 শতাধিক বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যেহেতু অহা 25 তাৰিখে বিলাসীপাৰা কলেজত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই সংক্ৰান্তত আমাৰ NSUৰ জিলা সভাপতিয়ে আমাক মাতিছিল যে এটা পৰামৰ্শ আমাক দিব লাগে। সেই হিচাপে আমি আহিছিলোঁ। আমাৰ NSUৰ কৰ্মীসকল, ছাত্ৰ ছাত্ৰীসকলে আহিছিলে। তেখেতসকলক আমি এটা নিৰ্দেশ দিলোঁ যে বৰ্তমান দেশৰ পৰিস্থিতি হিচাপে আমাৰ একমাত্ৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUৰ পক্ষত যেহেতু আমাৰ সাংসদ নিৰ্বাচনত ইতিমধ্যে দেখা গৈছে প্ৰায় more than 80% ভোট কংগ্ৰেছৰ পক্ষত পৰিছে। গতিকে সেই কংগ্ৰেছৰে ছাত্ৰ সংগঠন NSUৰ গোটেই যাতে 80% ভোট আমাৰ এই ছাত্ৰ সংগঠনৰ পক্ষত পৰে, তাৰ কাৰণে আমি এটা আহ্বান তেওঁলোকক জনাম। নিশ্চিতভাৱে জিকিব। আমি বুজাব লাগিব যে NSUই এইটো যে কংগ্ৰেছৰ ছাত্ৰ সংগঠন, এই কথাটো যেতিয়া আমি বুজাব পাৰিম গাৰ্জেনসকলক, তেতিয়া নিশ্চিতভাৱে আমাৰ NSUই 100% জিকিবই। যিসকল NSUৰ কৰ্মী বা ছাপোৰ্টাৰ তেওঁলোকেহে আহিছে, ভোটাৰবিলাকতো অহা নাই। গতিকে এইখিনি যদি আমাৰ কৰ্মী হয়, ছাপোৰ্টাৰ হয়, তেওঁলোকে এতিয়া তেওঁলোকৰ বাকী ষ্টুডেণ্টৰ মাজত তেওঁলোকে গৈ হয়তো NSU সম্পৰ্কে বুজাব আৰু বুজাই পেলাই NSUই যে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এই কথাখিনি বুজাব পাৰিলেই আমাৰ NSUই নিশ্চিতভাৱে আমাৰ NSUৰ ছাত্ৰসকলে আৰু আমাৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান দক্ষিণ শালমৰাৰ বিধায়ক ৱাজেদ আলী ডাঙৰীয়াকো মাতিছোঁ, আমাকো মাতিছোঁ। আহিছোঁ, খুব মানে এনেকুৱা এটা আনন্দ অনুভৱ কৰিছোঁ যে ছাত্ৰসকলৰ যি একতা, সঁচাকৈ আজি এই প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত আমি সেই একতা বুজি পালোঁ। আৰু আপুনি যি কৈছে, ইতিমধ্যে আপোনালোকে কওক যে আমাৰ যি ছাত্ৰসকলৰ একতা, আমাৰ যি ছাত্ৰসকলৰ সৈনিক, NSUৰ যিসকল সৈনিক আমাৰ মাজত উপস্থিত আছিল, ইয়াৰ দ্বাৰা প্ৰমাণ কৰে যে বিলাসীপাৰা মহাবিদ্যালয়খন এইবাৰ NSUৰ হাতত আহিব ইনশাআল্লাহ। আৰু তাৰ মাজতে ইতিমধ্যে দেখিছে বিলাসীপাৰাখন বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি একত্ৰিতভাৱে, আমি সন্মিলিতভাৱে আমি ইয়াত জীয়াই থাকোঁ খুব শান্তি সম্প্ৰীতিৰে। আমাৰ বিলাসীপাৰা কলেজখন যাতে এইবাৰ যি আমাৰ ছাত্ৰ একতা সভা নিৰ্বাচন আছে, এই নিৰ্বাচন যাতে শান্তি সহকাৰে হৈ যায় তাৰে কামনা কৰিছোঁ। আৰু জানেই আপোনালোকে যে আমাৰ কংগ্ৰেছ দলটো আমি সকলো জাতি ধৰ্মক লৈ আমি চলোঁ, আৰু বিশেষকৈ NSUৰ ছাত্ৰসকল যিসকল আছে তেওঁলোকে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষাৰ সকলো ছাত্ৰক লৈ তেওঁলোকে একত্ৰিত হৈ আছে। আৰু ইতিমধ্যে দেখিছে বিলাসীপাৰাৰ UDFৰ যিটো ছাত্ৰ সংগঠন, আমচুৰ যিটো ছাত্ৰ সংগঠন আৰু BJPৰ যিটো ছাত্ৰ সংগঠন, তেওঁলোকে NSUৰ ভয়ত সকলোৱে একত্ৰিত হ'বলৈ বাধ্য হৈছে। গতিকে ইয়াৰ দ্বাৰা স্পষ্ট যে বিলাসীপাৰা মহাবিদ্যালয়ত এইবাৰ ছাত্ৰ একতা সভাত আমাৰ NSUৰ প্ৰতিটো প্ৰাৰ্থী আমাৰ জিকিব। ছাত্ৰসকলে তেওঁলোকৰ নিজৰ যিখিনি দক্ষতা
তেওঁলোকৰ যিটো মানে এম্বিশ্যন সেইটো ছাত্ৰসকলৰ মাজত প্ৰতিষ্ঠিত কৰিবলৈ যত্ন কৰিব।